বিদ্যুৎ বিভাগ অসম চৰকাৰ বিদ্যুৎ বিভাগ সদৌ অসম ছাত্ৰ জিন্দাবাদ সদৌ অসম ছাত্ৰ জিন্দাবাদ ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে প্ৰতিখন জিলা ছাত্ৰ সন্থাই PDCLৰ শোভাযাত্ৰাৰ কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে যিটো সময়ত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে এতিয়া জনসাধাৰণক জুৰুলা কৰি থকাৰ মাজতে তাৰ ওপৰত ভোটৰ ওপৰত দানৱ পৰা দিয়ে আৰু এতিয়া স্মাৰ্ট মিটাৰৰ যি অৰাজকতা বা স্মাৰ্ট মিটাৰ যেতিয়া লগাইছে তেতিয়া ৰাজ্যৰ মাজত যি হাহাকাৰ সৃষ্টি হৈছে তাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ তেওঁলোকৰ দৃষ্টি নাই। গতিকে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আমি ক'ব খুজিছোঁ বা সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাৰ যি কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক। যিটো সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা প্ৰেৰণ কৰিছিল যে আচলতে চৰকাৰী বা বেচৰকাৰী ঔদ্যোগিক খণ্ডতহে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে প্ৰযোজ্য, কিন্তু সেই সময়ত অসম চৰকাৰে ইতিমধ্যে 25% স্মাৰ্ট মিটাৰ লগোৱাই তেওঁলোকে বাহুবল বা চৰকাৰৰ যি দমন নীতি সেই দমন নীতি কৰিব বিচাৰিছে। আন যিবিলাক বিজেপি শাসিত ৰাজ্য গুজৰাটকে আৰম্ভ কৰি বিভিন্ন ৰাজ্যত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰতিবাদত তেওঁলোকে হেয় মানি এই মিটাৰ লগোৱা কাৰ্যসূচী তেওঁলোকে বন্ধ ৰাখিছে সাধাৰণ মানুহৰ ঘৰত। গতিকে অসম চৰকাৰে যি বাহুবল বা গাৰ জোৰেৰে বা তেওঁলোকৰ পলিটিকেল পাৱাৰৰ যোগেদিয়ে হওক ইতিমধ্যে 25% তেওঁলোকে লগাই শেষ কৰিলে। আন ৰাজ্যত কোনোবাখন ৰাজ্যত যদি 6% হৈছে, কোনোবাখন ৰাজ্যত হয়তো 22% হৈছে। গতিকে আমাৰ অসমত আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক স্মাৰ্ট মিটাৰ ইতিমধ্যে তেওঁলোকে লগালে। গতিকে এই কাৰ্যসূচী তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক, অন্যথা ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব আৰু অনাগত সময়তো যিদিনাখনলৈকে এই স্মাৰ্ট মিটাৰ লগোৱা কাৰ্যসূচী তেওঁলোকে বন্ধ নকৰিব সিমান দিনলৈকে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এই কাৰ্যসূচী আগবঢ়াই যাব। এইটো আপোনালোকে সকলোৱে জানে, আমিও জানো যে আচলতে এইটো আমাৰ চৰকাৰী এটা হঠকাৰী সিদ্ধান্ত। এই সিদ্ধান্তটো আচলতে আমাৰ যিবিলাক চৰকাৰী কাৰ্যালয় উদ্যোগ আছে সেইবিলাকৰহে আমাৰ এই স্মাৰ্ট মিটাৰটো লগা কথা আছিল, কিন্তু তাৰ বিপৰীতে আমাৰ দুখীয়া শ্ৰেণীৰ সাধাৰণ লোকৰ ঘৰত এই চৰকাৰে যিটো স্মাৰ্ট মিটাৰৰ লগোৱাৰ সিদ্ধান্ত লৈছে, ব্যৱস্থা লৈছে, সেইটো আচলতে অতি গৰিব কাম। মানে তথ্য অনুসৰি যে এনেকুৱা কিছুমান চাহ বাগিচা এনেকুৱা কিছুমান উদ্যোগ আছে যিবিলাক উদ্যোগ চাহ বাগিচাত মিটাৰ বহুৱাই নাই বা মিটাৰ বিকয়াই আছে, তথাপি তেওঁলোকৰ উদ্যোগবিলাক চলাই থকাৰ অনুমতি দিয়ে। কিন্তু সাধাৰণ ৰাইজক মাতবাৰ সদায় চৰকাৰে যিটো এটা স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা চলিছে, যিটো আচলতে আমাৰ যিটো চৰকাৰী যিটো ব্যৱস্থা সেই ব্যৱস্থা মতে আচলতে এই স্মাৰ্ট মিটাৰ আমাৰ আচলতে ৰাইজৰ ঘৰ বা সাধাৰণ ৰাইজৰ ঘৰ লগোৱাৰ উদ্দেশ্য নাছিল। এই উদ্দেশ্যটো আছিল আমাৰ এই যে চৰকাৰী কাৰ্যালয়সমূহ বা চৰকাৰী যিবিলাক অন্যান্য প্ৰতিষ্ঠান আছে, আছে উদ্যোগ আছে, সেইবিলাকত লোৱাৰ কথা আছিল। কিন্তু এই সিদ্ধান্তটো আচলতে অতি গৰিব কাম আৰু এইটো চৰকাৰী এটা প্ৰচাৰণমূলক কাম। এই প্ৰচাৰণৰ জৰিয়তে চৰকাৰে আচলতে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা চিন্তা কৰিছে, যিটো আচলতে সৰ্বসাধাৰণক মাতভাৰ সদোৱা এটা ব্যৱস্থা লোৱা হৈছে। এইটোত আমি আমাৰ
সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই হওক অসম উন্নতি সভাৰ পৰা আমি গৰিহণা দিছোঁ আমি সকলো দিছোঁ চৰকাৰক যে এই চিন্তা এই উদ্দেশ্য এই যিটো মিটাৰ লগোৱা ব্যৱস্থা অচিৰেই বাতিল হ'ব লাগে অন্যথা সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমাৰ গোটেই অসমতে এটা সক্ৰিয় আন্দোলনৰ সৃষ্টি হ'ব যিটো আন্দোলন চৰকাৰে সেৱা মানিবলৈ বাধ্য হ'ব গতিকে আমি আজিৰ দিনতে আজি বহুততে সকীয়াই চৰকাৰ যাতে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগোৱাৰ সলনি অন্য ব্যৱস্থা কৰে এইখিনি ধন্যবাদ